মোৰ চুলিটো ইমান সোনকালে গজিছে মই ভাবিছিলোঁ অলপ দেৰিকৈ গজিব আৰু কাটিব নালাগিব। এনেকুৱা গজিছে বহুত ফাষ্ট। খাইছোঁ যেন বেছিকৈ খাইছোঁ, সাৰটো পাইছে সেইকাৰণে সোনকালে। তাৰপিছত মোৰ লগতে আকৌ এইটো চাওক, দুদিন হৈছেহে বন কটা, আকৌ গজিলেই ইমান দীঘল হৈ গৈছে। একে কথা, মই আৰু বনৰ লগত একো পাৰ্থক্য নাই। খাইছোঁ, পানী পাইছে, বৰষুণ দিছে। তাৰপিছত কি হ'ল, আপোনালোকক এটা কথা ক'বলৈ থাকি গ'ল, মই ধনী হৈ গ'লোঁ একেবাৰে। কালি ৰাতি 1 বাণ্ডেল পইচা পাইছোঁ, কিন্তু পটকৈ এইটো মই ক'ব নোৱাৰিম মানে ইমান আমুকটো পাইছোঁ বুলি। কিন্তু আপোনালোকে ভাবিব পাৰি আৰু 1 কোটিতকৈ ওপৰত পাইছোঁ মানে। ইমানেই 2000 টকীয়া নোট আৰু 500 টকীয়া নোট। তাৰপিছত কি হ'ল, কালি ৰাতি মই খোজকাঢ়ি গৈ আছোঁ। খোজকাঢ়ি যাওঁতে মানে কি হ'ল, কেম্পাছতে খোজকাঢ়ি আছিলোঁ। তাৰপিছত ৰাস্তালৈ অলপ ওলাই যাওঁ বুলি ক'লোঁ, তালৈ গৈছোঁ। তাত কি হ'ল, ফুটব্ৰিজৰ তলত মানে বাণ্ডেল এটা পৰি আছে। ভাবিলোঁ এইটো কি নগ'লোঁ, কিন্তু যেতিয়া চাইছোঁ পলিথিনত মানে অলপ ওলাই আছে মানে একদম গ্ৰীণকৈ সেউজীয়াকৈ ওলাই আছে। সেইকাৰণে ভাবিলোঁ কিবা এটা হয় চাগে। এনেইতো ভাবিয়ে থাকোঁ সদায় ৰাস্তাত পইচা পৰি থকা পাওঁ বুলি, সদায় তেনেকৈ ভাবি গৈ থাকোঁ। কালি জানো কি হ'ল, ৰাতিত অলপ খোজকাঢ়িব ওলাই গৈছিলোঁ মানে, আকৌ আমনি লগাৰ কাৰণে 9টা বজাত গৈছিলোঁ। তেনেকৈ সদায় ভাবিয়ে থাকোঁ তেনেকৈ পইচা কেইটকামান পাওঁ বুলি, সদায় পাওঁ বুলি। একে নিশাতে কি হ'ল জানো, মোৰ 1 বাণ্ডেল এটা পাই গ'লোঁ নহয়। পিছত হিচাপ কৰিছোঁ, হিচাপ কৰি 2 ঘণ্টা লাগিছে মোৰ হিচাপ কৰোঁতে। 2 কোটিৰ ওচৰা-ওচৰি আৰু। কিন্তু পইচাটো আপোনালোকক দেখুৱাব নোৱাৰি, কাৰণ পটকৈ আপোনালোকক এতিয়া দেখুৱালে যেন বিচাৰি আহিব ন, সেইকাৰণে নেদেখাওঁ মানে। তাৰপিছত পালোঁ নহয়, পাই মেলি যেতিয়া মই আহি আছোঁ মানে, লৈ আহি আছোঁ পূৰা স্পীডত খৰখেদা মানে দৌৰা নিচিনাকৈ আহিছোঁ খোজকাঢ়ি। তাৰপিছত মই আহি থাকোঁতে পিছফালৰ পৰা কি হ'ল, মানুহ দুজন চিঞৰি আহিছে নহয়, ঐ ল'ৰা ৰ বোলে। মই আকৌ কি হ'ল ভাবিছোঁ আৰু পইচাটোৰ কাৰণে পিছা কৰিছে বুলি, পূৰা দৌৰিছোঁ। এনেকুৱা হৰিণা দৌৰণ দিছোঁ নহয়, কৈছোঁ। মানুহ দুজনে পূৰা মোৰ পিছে দৌৰিছে। তাৰপিছত কি হ'ল, মোক মানে দৌৰি থাকোঁতে মানে যেতিয়া ৰুমলৈ পাবলৈ হৈছে, তেওঁলোকে মানে পাইছেগৈ মোৰ ওচৰলৈ। তাৰপিছত ৰুমলৈ পাব হওঁতে মানে মোক ধৰিলে নহয়। ধৰাৰ লগে লগে সপোনৰ পৰা সাৰ পাই গ'লোঁ। মানে কি হ'ল, মোক সপোন দেখি আছিলোঁ সেইটো। কি জানো কিনো সপোন, এনেকুৱা সপোন দেখেনে। ভাবিছোঁ সদায় ধনী হ'ম বুলি, এনেতো ধনী হ'ব নোৱাৰিলোঁ। এনেকৈ ধনী হ'ম বুলি ভাবিছিলোঁ, কি হ'ল অন্ততঃ সপোনতে ধনী হওকচোন। কিন্তু সেইটোও নহ'ল। ৰুমৰ গেটলৈ পোৱাৰ লগে লগে মোক ধৰাই পেলালে। তাৰপিছত পইচাটো লৈ মানে গম নাপালোঁ আৰু তাৰপিছত কি হৈ গ'ল, পইচাটো মোৰে হ'ল নে। মই সাৰ পাইছোঁ। তাৰপিছত ভাবি আছোঁ, ৰাম, অলপতে মই ধনী হোৱাৰ পৰাতো ধনী হ'লোহেঁতেন ন। ধনী হোৱাৰ পৰা কি যে সপোন আছিলে যদি বাস্তৱ হোৱা হ'লে। ধনী হোৱা মন এটা আছিলে, এনেকৈ ধনী হওকচোন।